মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, বেছিকৈ চাবাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবাক অসম সাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। প্ৰিয় বন্ধুসকল, পুনৰবাৰ আজি আপোনালোকৰ ওচৰলৈ আৰু এটি নতুন বিষয়ৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল যিসকল পুৰুষৰ সৈতে মহিলাৰ বিবাহ নিষিদ্ধ তাৰ বিষয়ে আমি জানিম। মহিলাসকলৰ তলত উল্লেখ কৰা নিকটাত্মীয় পুৰুষসকলৰ সৈতে বিবাহ হ'ব নোৱাৰে। শৰীয়তৰ নিয়ম কানুন নজনাকৈ যদি তেনে নিকটাত্মীয়ৰ লগত কাৰোবাৰ বিবাহ হৈ যায়, সেয়া জায়েজ বা সিদ্ধ নহ'ব। লগে লগে তেনে ব্যক্তিৰ সৈতে স্বামী স্ত্ৰী সম্পৰ্ক ত্যাগ কৰি দৌৰা তৌবা খাই শুদ্ধ হ'ব লাগিব। 1. নিজৰ পিতৃ। 2. পিতামহ আনি মাতামহ। 4. নিজৰ সহোদৰ ভাই। 5. সতিনী বা সতীয়া মাৰ পুত্ৰ সতীয়া ভাই। 6. সতীয়া পিতাৰ পুত্ৰ সতীয়া ভাই। 7. নিজৰ পিতাৰ ভাই খুৰা বা জেঠাই। 8. নিজৰ ভতিজা, নিজৰ ভাই ককাই, নিজৰ বাই ভনীৰ ল'ৰা। 9. নিজৰ মামা। 10. নিজৰ বাই বা ভনী জীয়াই থকা অৱস্থাত সিহঁতৰ স্বামী অৰ্থাৎ ভিনী বা ভনী জোঁৱাই। 11. জোঁৱাই। 12. সতীয়া পিতা। 13. স্বামীৰ পিতা অৰ্থাৎ শহুৰ। 14. নিজৰ পেহা বা মহা। 15. দুধ ভাই। 6. মুছৰিক, নাস্তিক বা বিধৰ্মী পুৰুষৰ সৈতেও বিবাহ হাৰাম, যেতিয়ালৈ তেনে পুৰুষে ইছলাম গ্ৰহণ কৰি মুছলমান নহয়। 17. তালাক বা স্বামীৰ মৃত্যুৰ পিছত ইদ্দত 3 মাহ বা 3 মাহ 10 দিন পাৰ হোৱাৰ আগতে কোনো পুৰুষৰ লগত বিবাহ সিদ্ধ নহয়। ইদ্দতৰ সময় পাৰ হোৱাৰ পিছতহে বিবাহ জায়েজ। 18. সেইদৰে আহমদিয়া বা কাদিয়ানী নামৰ ফিৰকাৰ লোকৰ লগতো বিবাহ জায়েজ নহয় বুলি উলেমাসকলৰ সৰ্বসন্মত ফতোৱা আছে। 19. স্বামীৰ পৰা তালাক নোলোৱাকৈ এনেয়ে ওলাই গৈ কাৰোবাৰ লগত বিবাহ জায়েজ নহ'ব। প্ৰিয় বন্ধুসকল, আল্লাহ তাআলাই মুছলিম উম্মাৰ সকলো মহিলাকে হিজাব পৰিধান কৰি এখন সুন্দৰ আৰু মুক্ত সমাজ স্থাপন কৰাৰ তৌফিক দান কৰক। আমিন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আসসালামু আলাইকুম। আল্লাহ হাফিজ।